শিৱসাগৰৰ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাচুৰ প্ৰতিবাদী কাৰ্যসূচী জিলা আয়ুক্ত কাৰ্যালয়ৰ ঘেৰাও কৰিলে সংগঠনটোৰ নেতা কৰ্মীয়ে জিলা পৰিষদৰ সভাপতিৰ আসনখনৰ সংৰক্ষণৰ বিৰোধিতা কৰিছে সংগঠনটোৱে উফৰাই পেলালে আৰক্ষীৰ বেৰিকেড আৰু প্ৰতিবাদস্থলীত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি জিলা পৰিষদৰ সভাপতিৰ আসনখন সকলোৰে বাবে মুক্ত ৰখাৰ দাবী এই মুহূৰ্তত আমি জনাইছো যে ৰাজ্যৰ চৰকাৰে যেতিয়া জিলা পৰিষদসমূহ এতিয়া গঠন হৈছে বিভিন্ন জিলাত সংৰক্ষণৰ ব্যৱস্থা কৰিছে কৰবাত যদি এসটিৰ কাৰণে কৰবাত দেখা গৈছে এসসিৰ কাৰণে কৰবাত আকৌ মুক্ত ৰাখিছে কৰবাত মহিলাৰ কাৰণে সংৰক্ষণ কৰিছে কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে শিৱসাগৰ জিলাখন হৈছে এখন আহোম জনবসতি প্ৰধান জিলা তাত গৰিষ্ঠ সংখ্যক লোক আহোম আৰু জিলাখনত কিন্তু যদিও বা জনজাতীয় লোক আছে অজনজাতীয় লোকৰ তুলনাত জনজাতীয় লোকৰ সংখ্যা তেনেই কম 20%তকৈও কম হ'ব তেনে ক্ষেত্ৰত শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন কিন্তু সংৰক্ষণ কৰিছে জনজাতিৰ কাৰণে এসটিৰ কাৰণে তাকেলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাখনত মুঠ 11খন জিলা পৰিষদ আছে জেডপিসি তাৰে ভিতৰত 7খনতে বিজয়ী হৈছে আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি য'ত অৰ্থাৎ প্ৰায় 65% 65% হ'ব জিলা পৰিষদৰ মুঠ আসনৰ 65% আসন 11খনৰ ভিতৰত 7খন আসন যদি আহোম সম্প্ৰদায়ৰ লোক বিজয়ী হৈছে তাত সভাপতিৰ পদটো মুক্ত নাৰাখি কিয় জনজাতিৰ কাৰণে সংৰক্ষণ কৰা হ'ল সেই প্ৰশ্ন এতিয়া টাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই গোটৰ এটা কথা ঠিক যে আটাচুৱে কিন্তু আহোমৰ কাৰণে সংৰক্ষণ কৰিব লাগে এনেধৰণৰ কেতিয়াও দাবী দিয়া নাই তেওঁলোকৰ যুক্তি হৈছে যে য'ত জনজাতীয় সংখ্যা লোক কম বা জনজাতীয় প্ৰতিনিধি কম জনসংখ্যাটোতকৈ জেডপিচিত জনজাতীয় প্ৰতিনিধি কম তাত জনজাতিৰ বাবে কিয় সংৰক্ষণ কৰি ৰখা হৈছে কিয় সকলোৰে বাবে মুকলি কৰি দিয়া নাই সেই প্ৰশ্ন উত্থাপন কৰি আজি এই প্ৰতিবাদ সাব্যস্ত কৰে এই সন্দৰ্ভত শিৱসাগৰৰ পৰা ইছাদুল্লাৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছোঁ চৰকাৰে যি হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ ৰাজ্যতে বৃহৎ যি সফলতা অৰ্জন কৰিছিল কিন্তু শিৱসাগৰৰ জিলা পৰিষদৰ যিখন সভাপতি আসন সেই আসনখন সংৰক্ষণ ব্যৱস্থা কৰাক লৈ এতিয়া আটাচু জাঙুৰ খোৱা পৰিলক্ষিত হৈছে পূৰ্বতে শিৱসাগৰৰ যিখন সভাপতি আসন সেই সভাপতি আসনখন মুকলি হৈ আছিল কিন্তু সভাপতি আসনখন বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ দ্বাৰা সংৰক্ষণ কৰা ব্যৱস্থাটোক এতিয়া আটাচুৱে আচলতে সহজভাৱে ল'বলৈ পৰা নাই আৰু যাৰ বাবে আজি শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ মুখৰোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মিলন বৰগোহাঁই আছে আমি মিলন বৰগোহাঁই ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম তেওঁৰ পৰা আমি মন্তব্য ল'ব চেষ্টা কৰিম আজি কি ক'ব বিষয়টো চাওক গৰিষ্ঠ সংখ্যক আহোম জনগোষ্ঠীৰ লোকে বসবাস কৰা এই ঐতিহাসিক শিৱসাগৰ জিলাত যদি আটাচু বা আহোম জনগোষ্ঠীয়ে ইচ্ছা কৰিলেহেঁতেন কেতিয়াবাতে সমষ্টি শিৱসাগৰ সমষ্টিটো আৰু শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসন আহোমৰ বাবে সংৰক্ষিত কৰিব লাগে বুলি দাবী উত্থাপন কৰিব পাৰিলেহেঁতেন কিন্তু আমি চৰকাৰে চাউল চুকৰ পৰা আদৰ্শৰে অনুপ্ৰাণিত হৈ সংগঠন কৰা গতিকে আমি তেনেকুৱা দাবী উত্থাপন কৰা নাই কিন্তু নিম্ন সংখ্যক কিছু পাৰ্চেণ্টেজ লোক আচলতে জনজাতি বসবাস কৰা দেখিয়েই উত্তৰ লাইটৰ ৰাজনীতি চাৰ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এই শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসনখন জনজাতি আচলতে অনুসূচিত জনজাতি সংৰক্ষণ কৰিছে তাক আমি কেতিয়াও মানি ল'ব পৰা নাই আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু আজি প্ৰতীকী সমদলৰ যোগেদি আমি আচলতে তেখেতক 48 ঘণ্টা সময়সীমা বান্ধি দিছোঁ 48 ঘণ্টাৰ ভিতৰত যদি এনে হঠকাৰী সিদ্ধান্ত যদি বাতিল নকৰে তেন্তে 26ৰ নিৰ্বাচন সমাগত তাত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু প্ৰত্যুত্তৰ কিদৰে দিয়া হ'ব আজি আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে আজি যিদৰে প্ৰতীকী সমদল বাহিৰ কৰিছোঁ সেইদৰে 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো জাতি জনগোষ্ঠীক লৈ হাজাৰ হাজাৰ লোকৰ এনেকুৱা এটা সমদল বাহিৰ কৰা হ'ব যিটো সমদলৰ দাবী হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক বিতৰণ কৰা আপোনালোকে আহোম জনগোষ্ঠীয় প্ৰতিনিধিত্ব কৰি বহু মন্ত্ৰী বিধায়ক বিধানসভাৰ মস্তক দখল কৰিছে এইসমূহ কেৱল এই আজি আসনখন সংৰক্ষণ কৰা ব্যৱস্থাটোৱে নহয় আপোনালোকৰ দীৰ্ঘদিনীয়া যিসমূহ দাবী জনজাতিকৰ তাতো কিন্তু আহোম জনগোষ্ঠীয় নেতা বা বিধায়কসকলে মৌনতা অৱলম্বন কৰে তেওঁলোকলে কি ক'ব যিকেইজন মন্ত্ৰী বিধায়ক বা আজি পঞ্চায়তৰ সভাপতি বা বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ পদত আচলতে তেখেতসকলে অধিষ্ঠিত হৈ আছে আহোম জনগোষ্ঠীৰ টাইটেল লৈ তেখেতসকলক আজি আমি আপোনালোকক যিহেতু ক'ব বিচাৰিছোঁ সেই আহোম জনগোষ্ঠীৰ ব্যক্তি নহয় কেৱল উপাধিটো আহোম হ'লেই কিন্তু আহোম জনগোষ্ঠীৰ লোক হৈ যাব নোৱাৰে
গতিকে তেখেতসকলৰ প্ৰতি এটাই সকিয়নি, আপোনালোকে যদি প্ৰকৃততে আহোম হয় তেন্তে আপোনালোকে কৰ্মকাণ্ড প্ৰমাণিত কৰক। এনে হঠকাৰী সিদ্ধান্ত আৰু আহোমৰ জনজাতিকৰণকে ধৰি যিবিলাক দাবী আছে, জ্বলন্ত সমস্যা আছে, সেইবোৰৰ ক্ষেত্ৰত মাত মাতক। অন্যথা আপোনালোকৰ উপাধিটো কেৱল উপাধিধাৰী আহোম হৈ থকা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ ঘৰ ঘেৰাও কৰি আপোনালোকক মনত পেলাই দিয়া হ'ব যে আপোনালোকে আহোম নহয়, আহোমৰ নামত কলংক। ভাস্কৰ কি ক'ব চমুকৈ? প্ৰথম কথাটো হ'ল যে এই যি হঠকাৰী সিদ্ধান্ত 5% মানুহক সন্তুষ্ট কৰিবৰ বাবে 95% মানুহক বিপথে পৰিচালিত কৰি ৰাজনৈতিকভাৱে নিশকটীয়া কৰিবৰ বাবে যি পৰিকল্পনা প্ৰস্তুত কৰিছে, এই সিদ্ধান্তৰ বাবে আমি প্ৰথমতে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। 48 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ এই সিদ্ধান্ত বাতিল কৰি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন, এই সভাপতি আসনখন আমি মুক্ত ৰাখিবৰ বাবে আমি আহ্বান জনাইছোঁ। 78% আহোম মানুহৰ জনবসতি প্ৰধান শিৱসাগৰত আমি বিচৰা হ'লে আচলতে আমি আহোমৰ বাবে ৰিজাৰ্ভেশ্যন কৰিবৰ বাবে আমি দাবী জনাব পাৰিলোহেঁতেন, কিন্তু আমি যিহেতু স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শান্বিত, গতিকে আমি প্ৰত্যেকটো জনগোষ্ঠীৰ সম অধিকাৰৰ কথা আমি কৈ আছোঁ, সম অধিকাৰ বিচাৰোঁ। গতিকে প্ৰত্যেককে সমান অধিকাৰ প্ৰদান কৰিব পৰাকৈ আচলতে শিৱসাগৰ জিলা পৰিষদৰ সভাপতি আসনখন মুক্ত ৰাখিবৰ বাবে, আগৰ দৰে মুক্ত ৰাখিবৰ বাবে আমি আহ্বান জনাইছোঁ। আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ মই যিসমূহ প্ৰতিবাদী শব্দ ইতিমধ্যে উফৰি আহিছে, আটাচুৱে ইতিমধ্যে তেওঁলোকৰ বিভিন্ন দাবীসমূহ যি সংৰক্ষণ কৰি দিয়াৰ যিটো ব্যৱস্থা চৰকাৰে কৰিলে, সেই চৰকাৰী ব্যৱস্থাটোক আচলতে সহজভাৱে ল'ব পৰা নাই আটাচুৱে, আৰু যাৰ বাবে 12খন আসন বিশিষ্ট শিৱসাগৰ জিলা পৰিষদখনৰ 7খন আসনে ইতিমধ্যে আহোম জনগোষ্ঠীয় জনপ্ৰতিনিধিয়ে নিৰ্বাচিত হৈছিল আৰু বিজেপিয়ে ইয়াত বৃহৎ সফলতা লাভ কৰিছিল। কিন্তু বিজেপিৰ এই হঠকাৰী সিদ্ধান্তটোক তেওঁলোকে সহজভাৱে মানিব পৰা নাই, আৰু যাৰ বাবে আজি সামাজিক মাধ্যমৰ লগতে আজি ৰাজপথ আচলতে আটাচুৱে এইদৰে আয়ুক্ত কাৰ্যালয় ইতিমধ্যে ঘেৰাও কৰা এক পৰিৱেশ ৰচনা কৰিছে, উত্তাল পৰিৱেশ আপোনালোকে ইতিমধ্যে NB নিউজৰ দৰ্শকসকলে দেখা পাইছে। আৰু ইতিমধ্যে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আজি মই দেখাব চেষ্টা কৰিছোঁ, আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি পেলোৱা পৰিলক্ষিত হৈছে, আৰু ইয়াৰ পিছত ইতিমধ্যে শিৱসাগৰৰ এই ঐতিহাসিক শিৱসাগৰৰ ৰাজপথৰ পৰা ইতিমধ্যে আটাচুৰ দ্বাৰা NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।